1925 চনতে জন্মগ্ৰহণ কৰা চুতীয়া জাতি সন্মিলনে বৰ্তমানলৈকে দীৰ্ঘকাল নিজৰ জাতীয় সমস্যাৰ লগতে অসমৰ সৰ্বাংগীন উন্নয়নৰ হকে বিভিন্ন সময়ত গণতান্ত্ৰিকভাৱে দাবী উত্থাপন কৰি অহাৰ পাছতো চৰকাৰে বৰ্তমানলৈকে জাতিটোৰ কোনো সমস্যাৰ ওপৰত গুৰুত্ব নিদিয়াত সংগঠনসমূহে ক্ষোভ প্ৰকাশ কৰে। বিশেষকৈ দীৰ্ঘদিন দাবী কৰি অহাৰ পাছতো চুতীয়া জাতিক বৰ্তমানলৈকে চৰকাৰে জনজাতিৰ মৰ্যাদা প্ৰদান কৰা নাই আৰু ইয়াৰ উপৰিও চুতীয়া জাতিৰ বীৰাংগনা নাৰীৰ সতী সাধনী নামেৰে চৰকাৰীভাৱে বঁটা প্ৰদান কৰিবলৈ দাবী জনাই অহাৰ পাছত 2012 চনত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সাধনী বঁটা চৰকাৰীকৰণ কৰিব বুলি ঘোষণা কৰাৰ পাছতো বৰ্তমানলৈকে কৰা নাই। গতিকে অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জাতিৰ জনজাতিকৰণকে ধৰি চুতীয়া জাতিৰ দীৰ্ঘদিনীয়া কোনো সমস্যা অসম তথা কেন্দ্ৰীয় চৰকাৰে সমাধান নকৰাত চুতীয়া জাতি সন্মিলন, অসম মহিলা সন্মিলন, চুতীয়া যুৱ সন্মিলন আৰু অধম চুতীয়া ছাত্ৰ সন্থা চাৰিটা ভাতৃভগ্নী সংগঠনে আজি অসমৰ চুতীয়া জাতিৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত দিছপুৰ লাজগেটত আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। আজি এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱলৈ। গতিকে আজিৰ সেই প্ৰতিবাদ ধৰ্মঘট ৰূপায়ণ কৰি অধৌ চুতীয়া জাতি সন্মিলনৰ সভাপতি অমিয় কুমাৰ বৰাই কয়, আজি আমি চুতীয়া জাতি সন্মিলন, ছাত্ৰ সন্থা, মহিলা সন্মিলন আৰু যুৱ সন্মিলন যৌথভাৱে আমি 26 দফীয়া দাবী লৈ এই দিছপুৰৰ লাষ্ট গেটত আমি অৱস্থান ধৰ্মঘট কৰিছোঁ। আমাৰ মূল দাবী কেইটামান হৈছে যে জনজাতিকৰণ 1925 চনৰ পৰাই অধৌ চুতীয়া জাতি সন্মিলনে চুতীয়াসকলক অসমৰ ভূমিপুত্ৰ চুতীয়াসকলক জনজাতি কৰিবৰ কাৰণে দাবী জনাই আহিছে, কিন্তু এই দাবী পূৰণত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু আমি সেইকাৰণে তেওঁলোকক সকীয়াই দিবৰ কাৰণে আজি অৱস্থান ধৰ্মঘট কৰিছোঁ। ইয়াৰ লগে লগে বগীবিলৰ যিখন দলং হৈছে এই দলংখনৰ নাম আমি ৰাণী সতী সাধনীৰ নামত ৰাখিবৰ কাৰণে আমি বহুদিনৰ পৰা দাবী জনাই আহিছোঁ। সাধনীৰ বঁটা চৰকাৰে ঘোষণা কৰিলে, সেই বঁটাও আজিলৈকে তেওঁলোকে দিবৰ কাৰণে সক্ষম হোৱা নাই। ঠিক তেনেকৈ আমাৰ শৈক্ষিক দিশত বিভিন্ন শিক্ষানুষ্ঠানত আমাৰ চুতীয়াসকলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আসন সংৰক্ষণৰ দাবী আমি জনাই আহিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, সেন্টিনেল নিউজ, গুৱাহাটী।